MG আপডেটত আপোনালোকক আকৌ এবাৰ স্বাগতম। আজিৰ নটিফিকেশ্যনটো হৈছে যিটো পোষ্ট অফিচৰ নতুন ৰিক্ৰুইটমেণ্ট ওলাইছে, যিটো 4392টা পদ ওলাইছে। ডাক বিভাগৰ এইটো নতুনকৈ এটা বাম্পাৰ ভৰ্তি বুলিয়ে ক'ব পাৰি, যিটোৰ কাৰণে মেট্ৰিক পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু যিটো ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এইটো অনলাইন কৰিব লাগিব নে অফলাইন কৰিব, সেই সকলোবিলাক মই ভিডিঅ'টোত ক'ম। আৰু পষ্ট কি আছে, কি কেটেগৰী, কি কোৱালিফিকেশ্যন আৰু এজ লিমিট কিমান হ'ব লাগিব, সকলোবিলাক ক'ম। চ' ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। আৰু এতিয়া ব'লক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কওঁ যে যদি আপোনালোক নতুন ভিউৱাৰ হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ অৰ্থাৎ জব ৰিলেটেড ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পায়। আৰু কিবা জব ৰিলেটেড কিবা জানিবলৈ থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু এতিয়া ব'লক তেন্তে নটিফিকেশ্যনটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া নটিফিকেশ্যনটো ষ্টাৰ্ট কৰোঁ। যিটো ওলাইছে নটিফিকেশ্যন ফৰ দ্য পষ্ট অফ গ্ৰামীণ ডাক সেৱক চাইকেল উৰিষ্যা চাইকেলত ওলাইছে। যিটো পষ্টকেইটাৰ কথা ক'ম, যিটো জব প্ৰফাইলটোৰ ব্ৰাঞ্চ পষ্ট মাষ্টাৰ, যিটো BPMৰ পষ্ট ওলাইছে। আৰু ছেকেণ্ড পষ্টটো হৈছে এছিষ্টেণ্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ, যিটো ABPMৰ পষ্ট ওলাইছে। তাৰপৰা থাৰ্ড পষ্টটো ওলাইছে ডাক সেৱকৰ পষ্ট ওলাইছে। এতিয়া যিটো পে' স্কেলটো সেইটোৰ বিষয়ে ক'ম। যিটো BPMৰ পষ্ট, তাৰ চেলাৰিটো হৈছে 12,000 পৰা 29,380লৈকে হয়। যিটো লেভেল 1ৰ 4 আৱাৰ্ছ ডিউটিৰ, যিটো মিনিমাম 5 আৱাৰ্ছৰ হয়তো 14,500 পৰা 35,480লৈকে হয় 80 টকা। আৰু যিটো ABPMৰ যিটো ডাক সেৱক হয়, তাৰ যিটো 4 আৱাৰ্ছ ডিউটিৰ তোৰ 10,000 পৰা 24,470লৈকে হয়। আৰু মিনিমাম যিটো 5 আৱাৰ্ছৰ তাৰ কাৰণে 12,000 পৰা 29,380লৈকে পে' স্কেলটো। যিটো এলিজিবিলিটি এজ লিমিট সেইটো কথা ক'ম। যিটো 18 বছৰৰ পৰা 40 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব 15 চন 3 মাহ 2019 চনৰ মতে। আৰু যিটো এজ লিমিটটো আছে, SC STৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন, OBCৰ কাৰণে 3 ইয়াৰ্ছ, বাকী PWDৰ কাৰণে 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে। আৰু যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো কথা ক'ম। ছেকেণ্ডেৰী স্কুল এক্সামিনেশ্যন পাছ অফ 10 ষ্টেণ্ডাৰ্ড উইথ পাছিং মাৰ্কছ ইন মেথমেটিক্স এণ্ড ইংলিছ, অৰ্থাৎ 10 পাছ হ'লে এপ্লাই কৰিব পাৰে। আপোনালোকে অলৰেডি চাইছিলেই। আৰু যিটো কম্পালচৰি নলেজ অফ লোকেল লেংগুৱেজৰ কথা কৈছে। আৰু তাৰ আপুনি নেম অফ দ্য চাৰ্কুল এণ্ড অফিচ লেংগুৱেজ অফ দ্য ষ্টেট, যিটো অন্ধ্ৰপ্ৰদেশৰ কাৰণে অন্ধ্ৰ, তেলেগু, উৰিষ্যা জনা হ'ব লাগিব। আছামৰ কাৰণে আছামিজ, বেংগলী, বড়ো, বিহাৰৰ হিন্দী, উৰ্দু, ছত্তীশগড়, গুজৰাট। আৰু এই সকলোবিলাকৰ ডেছক্ৰিপশ্যন অৱশ্যে মোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা সকলোবিলাক ডিটেইলছটো গম পাই যাব বাৰু। আৰু ইয়াৰ গোটেই নটিফিকেশ্যনটো অৱশ্যে এইটোৱে, বাট পষ্ট ৱাইজ গোটেইখিনি মই কৈ দিলোঁ। বাট আপোনালোকে তাৰ উপৰি যদি অধিক জানিবলৈ থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, নহ'লেও ডেছক্ৰিপশ্যনত মই দি দিম লিংকটো, তাৰ পৰা আপোনালোকে কমপ্লিট চাই ল'ব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব সকলোবিলাক ডেছক্ৰিপশ্যনত যোগেদি চাই ল'ব পাৰিব। বাট এইটো মই আকৌ কৈ দিওঁ, আপোনালোকে এপ্লাই কেনেকৈ কৰিব লাগিব। এপ্লাই কৰিবলৈ হ'লে কেণ্ডিডেট হু ডিজায়াৰ টু এপ্লাই অনলাইন কৰিব লাগিব, যিটো AP post in.in গৈ পিনি এপ্লাই কৰিব লাগিব। ডেছক্ৰিপশ্যনত দি দিম সকলোবিলাক ডিটেইলছ, তাৰ পৰা এপ্লাই কৰিব লাগিব। তাত লাগিব নেমটো লিখিব লাগিব, কেপিটেল লেটাৰ, ফাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ, জেণ্ডাৰ, কমিউনিটি, PH। যদি হয় আপোনালোকে 10 পাছ, বৰ্ড, ষ্টেট বৰ্ড, তাৰপৰা পাছিং ইয়াৰ, মাৰ্কশ্বিট সকলোবিলাক লিখি ৰোল নাম্বাৰ গোটেইগাল লিখি দিলে হৈ যাব। আৰু যিটো আপলোডিং ডিটেইলছখিনি সকলোবিলাক আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব। আৰু এইটো নটিফিকেশ্যনটো এইটো কেনেকৈ তাক জনাব নাপাহৰিব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ জব নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।